খুৰীদেউ আৰু দদাইদেউ আহিছে। দাদাইদেউ খুৰীদেউ আহক 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 বহক। অকস্মাত আহিছে মোক মাতি পঠাব পাৰিলেহেঁতেন। কথা শেষ হ'লে ভিতৰলৈ আহিব, চাহ একাপ খাই যাবহি। কওকচোন। এইবাৰ কিন্তু খাটাংকে কৈ দিছো, মই এই ডালৰ লগত থাকিব নোৱাৰো। তই ডাইভৰ্চ এটা ঠিক কৰি দে। এই লগত যেন কোনোবা থাকিব পাৰেহে। থাকিব নোৱাৰ যদি আছিলে কিয় ইমান দিনে? মোৰ জীৱনটো নষ্ট কৰিলে কিয়? ৰ'বচোন ৰ'ব, অকণমান ধৈৰ্য ধৰকচোন। কওকচোন কি হ'ল? হ'বলৈ কিটো আছে? মাছ নিশাৰ পৰা গালি পাৰি আছে। মোৰ পিতা কানিয়া কানিয়া কৈ মোক গালি পাৰি আছে। তাইৰ বাপেকৰ নামটোৱেই কানিয়া। কানিয়া কানিয়া নুবুলি কি বুলি ক'ব লাগে? তোৰ বাপেৰৰ নামডালো কি ভাল? ৰ'বচোন ৰ'ব, কিনো হ'ল কওকচোন। কিটো হ'ব? তইতো আগৰ পৰাই জানো এই নাক মাৰে। তই নাক নেমাৰ? মাৰো, কিন্তু মোক লৈ সমস্যাটো হোৱা নাই নহয়। তোৰ কাৰণেহে সমস্যাটো হৈছে। এক মিনিট কথাখিনি ভালদৰে কওকচোন। ভালদৰে নাজানিলে মই একো কৰিব নোৱাৰিম নহয়। এবাৰত এজনে কওক। প্ৰথমতে খুৰীদেউ কওক। খুৰীদেউ কওক। শুব পৰা নাই বুলি মাছ নিশাৰ পৰা গালি পাৰি আছে। কানিয়াৰ জীয়েক কৈ মোক গালি পাৰিছে। জাতত ধৰি গালি পাৰিছে। লেতেৰা লেতেৰা জহনিত জাতি মৰতি ডাং কাটি সেইবিলাক গালি পাৰি আছে। মুঠতে মই এই ডালৰ লগত থাকিব নোৱাৰো। তই ডাইভৰ্চটো ঠিক কৰি দে। ঠিক আছে, মই বুজি ল'লোঁ। এতিয়া দাদাইদেউ আপুনি কওকচোন আপোনাৰখিনি। চা, তাই নাক মাৰে আৰু ময়ো মাৰোঁ। সেইকাৰণে আমি এটা ঠিক কৰি লৈছিলোঁ, এদিন তাই আগতে শুব, পিছৰ দিনা মই আগতে শুম। সেইধৰণে আমি পাল পাতি পাতি শুইছিলোঁ। কালি মোৰ পাল আছিল আগতে শোৱাৰ। দিলে নহয় তাই গৈ আগতে শুই। কেলে নুশুম? ইমান দেৰিলৈকে টিভি চাই থাকিবি, মই কি নোখোৱাকে থাকিম? এনেকে কেনেকে কওঁ? তাই কৈ থাকোঁতে মই কি মুখেৰে মাতিছিলোঁ? খুৰীদেউ আপুনি অকণমান মনে মনে থাককচোন। দাদাইদেউ কৈ ল'বলৈ দিয়কচোন। কওক দাদাইদেউ। চা, মইতো টিভি নাচাওঁৱেই। কোনো এটা প্ৰগ্ৰেমেই ভাল নালাগে। সেই এটা প্ৰগ্ৰেমতে গাঁৱৰ কাহিনী এটা দেখুৱাই আছে, সেইখনকে চাওঁ টিভিটো আগত থাকিলে। কিমান বছৰ হ'ল গাঁও দেখাই নাই। টিভিত হ'লেও গাঁওবিলাক চাই ভাল লাগে দেচোন। সেইকাৰণে কালি চাইছিলোঁ। 10 মিনিটেই হোৱা নাই, দিলে নহয় তাই গৈ শুই। আৰু নাকো যি মাৰিছে, মেঘৰ গাজনিকো চেৰ পেলাই দিছে। কাণত কপা লগায়ো তৎ পোৱা নাই। ঘৰ ঘৰাই আছে, গোটেই ঘৰ কঁপি গৈছিলে। ক'ত শুবি আৰু? শুব নোৱাৰি গাটো লৰাই দিছিলোঁ মাত্ৰ। দিলে নহয় চিঞৰ বাখৰ কৰি। এনেকুৱাই গালি সপনি পাৰিছে। তই গালি পৰা নাছিলি? ৰ'বচোন ৰ'ব, ডিভৰ্চ মানে ডাইভৰ্চ ঘপকে তেনেকৈ নহয় নহয়। সঠিক আৰু যুক্তি থকা কাৰণ এটা থাকিব লাগিব। প্ৰথম কথা, নাক মৰা কাৰণত আমাৰ দেশত এতিয়ালৈকে ডাইভৰ্চ হোৱা নাই। পশ্চিমীয়া দেশত অৱশ্যে হৈছে, আমাৰ দেশত হোৱা নাই। কিবা এটা বেলেগ কাৰণ উলিয়াব লাগিব। কিন্তু তাৰ আগতে চাওক, যদি বুজা পৰা মাজেৰে মিটপাত হয় নেকি আগৰ নিচিনাকৈ। ক'লো নহয় এইবাৰ খাটাং। বাইদেউ আপুনি কি কয়? মইতো ডাইভৰ্চ বিচৰা নাই। তাইকহে লাগে। দুখটোতো তাইৰেই। তাই দুখ স্বীকাৰ কৰি দিলেই হ'ল। মোৰ দুখ কেনেকৈ হ'ব? তই হে লেতেৰা লেতেৰা গালি পাৰিছিলি। মুঠতে মই ইয়াৰ লগত থাকিব নোৱাৰো। মই কি অকলে থাকিব নোৱাৰোঁ বুলি ভাবিছা নেকি? তই অকলে থাকিব পাৰ নোৱাৰ সেইটো মই নাজানো। মুঠতে মই তোৰ লগত নাথাকো। তোৰ লগত কোন থাকে? দে ঠিক কৰ ডাইভৰ্চ। ঠিক আছে, হৈ যাব। কিন্তু আকৌ এবাৰ সুধি লৈছোঁ, এবাৰ খাটাংটো। খাটাং।